নমস্কাৰ ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ কাৰণে অষ্টম মান শ্ৰেণীৰ সংস্কৃতৰ প্ৰথম পাঠ তিথি জ্ঞানম এই পাঠটোৰ যিখিনি তোমালোকৰ প্ৰশ্নোত্তৰ আছে সেইখিনি আজি আলোচনা কৰিম। তাৰ লগতে এই পাঠটোৰ কেনেকৈ ভালদৰে শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰি এই উচ্চাৰণখিনিৰ লগতে ইয়াৰ অসমীয়া অনুবাদ তোমালোকৰ আগলৈ আজি লৈ আহিছো। তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহলে তোমালোকৰ বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা আৰু যিসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো বলা আজিৰ ভিডিঅ'টি লৈ আমি আগবাঢ়ো। প্ৰথমতে মই এই প্ৰথম যেটো পেজ আছে এইখিনি আগতে তোমালোকক উচ্চাৰণ কৰি দিম, তাৰ পিছত ইয়াৰ অৰ্থখিনি তোমালোকক দিম। এই পাঠটো তোমালোকক আৰু আগতে দিব লাগিছিল, মোৰ কিছু অসুবিধাৰ কাৰণে তোমালোকক ভিডিঅ' দিব পৰা নাছিলো। তো বলা এতিয়া আমি আৰম্ভ কৰো। শিষ্যঃ গুৰুবৰ পুস্তকে লিখিতম অস্তি যত দীপাৱল্যাঃ পৰ্ব কাৰ্তিক মাসস্য অমাবস্যাং তিথৌ ভবতি। গুৰুঃ সাধু লিখিতম। শিষ্যঃ পৰম অহম অমাবস্যায়াঃ তাৎপর্যঃ ন জানামি। গুৰুঃ যদি ন জানাসি তহ্রি শ্রীয়তং ধ্যানেন। শিষ্যঃ সাবধানঃ অস্মি অবধানেন শৃণুমি। গুরুঃ মাসস্য দ্বৌ পক্ষৌ ভবতঃ কৃষ্ণপক্ষঃ শুক্লপক্ষঃ চ। কৃষ্ণপক্ষে চন্দ্রস্য প্রতিদিনং ক্ষয়ঃ ভবতি দৃষ্টং তয়া কদাপি ন বা। শিষ্যঃ দৃষ্টম দৃষ্টম অধুনা শুক্লপক্ষঃ প্রতিদিনং যদা অহং বহি গচ্ছামি চন্দ্রবর্ধনম মেদ পশ্যামি। তিথিনাং বিষয়ে অস্তি মম সন্দেহঃ। কৃষ্ণপক্ষে কতি তিথয়ঃ ভবন্তি। এতিয়া মই এইখিনিৰ অনুবাদখিনি তোমালোকক দিম, তাৰ পিছত আকৌ সংস্কৃত পঢ়িম। ছাত্ৰ মহাশয়, কিতাপত লিখা আছে যে দীপাৱলী উৎসৱ কাৰ্তিক মাহৰ অমাৱস্যা তিথিত হয়। মহাশয়, ঠিকেই লিখা আছে। ছাত্ৰ কিন্তু মই অমাৱস্যাৰ তাৎপৰ্য নাজানো। মহাশয়, যদি নাজানা তেনেহলে মনোযোগেৰে শুনা। ছাত্ৰ ভালদৰে আছো, ঠিকে মনোযোগেৰে শুনিম। মহাশয়, মাহত দুটা পক্ষ আছে, কৃষ্ণপক্ষ আৰু শুক্লপক্ষ। কৃষ্ণপক্ষত চন্দ্ৰ প্ৰতিদিনে ক্ষয় হয়, দেখিছানে তোমালোকে কেতিয়াবা? ছাত্ৰ দেখিছো। এতিয়া শুক্লপক্ষ প্ৰতিদিনে যেতিয়া মই বাহিৰত যাওঁ বা বাহিৰলৈ যাওঁ লিখিব পাৰা তোমালোকে, চন্দ্ৰটোক বাঢ়ি থকা দেখা পাওঁ। তিথিৰ বিষয়ে মোৰ সন্দেহ। কৃষ্ণপক্ষত কেইটা তিথি আছে? এতিয়া আমি আকৌ সংস্কৃত পঢ়িম, তাৰ পিছত পিছৰখিনি অৰ্থ জানিম। গুৰুঃ কৃষ্ণপক্ষে পঞ্চদশ তিথয়ঃ ভবন্তি অন্তিম তিথিঃ অমাবস্যা ভবতি। ইদানীম অহং একং প্ৰশ্নং পৃচ্ছামি। কিং তৎপৰঃ অসি? শিষ্যঃ আম গুৰুবৰ। গুৰু কস্যাং তিথৌ চন্দ্ৰঃ ন দৃশ্যতে কস্যাং চ তিথৌ বয়ং পূৰ্ণচন্দ্ৰং পশ্যামঃ। শিষ্যঃ অধুনা স্পষ্টম এতৎ। অমাবস্যায়াং চন্দ্রঃ ন দৃশ্যতে পরং পূর্ণমাস্যাং বয়ং
পূর্ণ গোলাকারং চন্দ্রং পশ্যামহ। কিং শুক্লপক্ষে অপি পঞ্চদশ তিথয়ঃ ভবন্তি গুরু আম এবং এব। কিং জানাসি তিথিনাং নামানি। শিষ্যঃ সম্যক ন জানামি তথাপি এতৎ ভিত্তিচিত্রম দৃষ্ট্বা বাচনং করোমি। গুরু কুরু। শিষ্যঃ প্রতিপদাঃ দ্বিতীয়াঃ তৃতীয়াঃ চতুর্থী পঞ্চমী ষষ্ঠী সপ্তমী অষ্টমী নবমী দশমী একাদশী দ্বাদশী ত্রয়োদশী চতুর্দশী। গুরু সাধু সাধু। কৃষ্ণপক্ষস্য পঞ্চদশীম অমাবস্যা ইতি কথয়াম। শুক্লপক্ষস্য পঞ্চদশী পূর্ণিমা ইতি বদামহ। শিষ্যঃ ধন্যবাদঃ গুরুবর্যঃ। অদ্য মম জ্ঞান বর্ধনঃ জাতম। গুরুঃ অপি ন বিস্মর্তব্যং যৎ মহাত্মা বুদ্ধস্য জন্ম পূর্ণমাস্যাং পূর্ণিমায়াং তিথৌ অভবৎ। শিষ্যঃ গুরুনানকস্য অপি অনেন কারণেন তে মহাপুরুষাঃ অদ্যপি স্বজ্ঞান জ্যোতিবিঃ সর্বেষাং হৃদয়ং প্রকাশয়ন্তি। এতে আমি ইয়াৰ যিখিনি অৰ্থ আছে সেইখিনি জানিম। মহাশয়, কৃষ্ণপক্ষত 15টা তিথি আছে। অন্তিম তিথি হৈছে অমাৱস্যা। এতিয়া মই এটা প্ৰশ্ন সুধিম বানানটো ভুল হৈ আছে। দন্তীয়া হত হুচুকাৰ দিব লাগিব। তোমালোকে সাজুনে? ছাত্ৰ হয় মহাশয়। মহাশয়, কোনটো তিথিত চন্দ্ৰ দেখা নাযায় আৰু কোনটো তিথিত আমি সম্পূৰ্ণ চন্দ্ৰ দেখা পাওঁ? ছাত্ৰ এতিয়া স্পষ্ট হল এইটো। অমাৱস্যাত চন্দ্ৰ দেখা নাযায়, কিন্তু পূৰ্ণিমাত আমি সম্পূৰ্ণ গোলাকাৰ চন্দ্ৰ দেখা পাওঁ। শুক্লপক্ষত কি 15টা তিথি আছে? মহাশয় হয়। একেদৰেই জানা নেকি তিথিবোৰৰ নাম? ছাত্ৰ ভালকে নাজানো, তথাপি এই ভিত্তিচিত্ৰবোৰ চাই মই অনুমান কৰিব পাৰো। মহাশয় কৰা। ছাত্ৰ প্ৰতিপদ দ্বিতীয়া তৃতীয়া চতুৰ্থী পঞ্চমী ষষ্ঠী সপ্তমী অষ্টমী নৱমী দশমী একাদশী দ্বাদশী ত্ৰয়োদশী চতুৰ্দশী। মহাশয় ভাল ভাল। কৃষ্ণপক্ষৰ পঞ্চদশী তিথিত অমাৱস্যা হয়। শুক্লপক্ষৰ পঞ্চদশী তিথিত পূৰ্ণিমা হয়। ছাত্ৰ ধন্যবাদ মহাশয়, আজি মোৰ জ্ঞান বৃদ্ধি হ'ল। মহাশয় এইটো পাহৰি যোৱা নাইতো, মহাত্মা বুদ্ধৰ জন্ম পূৰ্ণিমা তিথিত হৈছিল। ছাত্ৰ গুৰু নানকৰো বহুতো কাৰণতে সেই মহাপুৰুষসকল আজিও নিজৰ জ্ঞান জ্যোতিৰে সকলোৰে হৃদয় প্ৰকাশ কৰিছে। তো এইখিনি আছিলে এই পাঠটোৰ অসমীয়া উচ্চাৰণ আৰু ইয়াৰ অসমীয়া অনুবাদ। এতিয়া আমি ইয়াৰ যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি আলোচনা কৰিম। 1 নম্বৰ আছে পূৰ্ণ বাক্যেন উত্তৰত, মানে সম্পূৰ্ণ বাক্যত প্ৰশ্নৰ উত্তৰখিনি দিব দিছে। এটা শব্দ তোমালোকে কেতিয়াও নিলিখিবা, তেতিয়া তোমালোকৰ নম্বৰ কাটা যাব। ক নম্বৰত আছে অমাৱস্যা কদা ভৱতি। ইয়াৰ অৰ্থ হল অমাৱস্যা কেতিয়া হয়। কৃষ্ণপক্ষস্য পঞ্চদশ তিথিয়ঃ অমাৱস্যা ভৱতি। কৃষ্ণপক্ষৰ পঞ্চদশী তিথিত অমাৱস্যা হয়। পূৰ্ণিমা কদা ভৱতি। পূৰ্ণিমা শুক্লপক্ষস্য পঞ্চদশী তিথৌ ভৱতি। পূৰ্ণিমা শুক্লপক্ষৰ পঞ্চদশী তিথিত হয়। দীপাৱল্যা পৰ্ব কদা ভৱতি। দীপাৱলী উৎসৱ কেতিয়া হয়। দীপাৱল্যা পৰ্ব কাৰ্তিক মাসস্য অমাৱস্যা তিথৌ ভৱতি। দীপাৱলী উৎসৱ কাৰ্তিক মাহৰ অমাৱস্যা তিথিত হয়। মহাত্মা বুদ্ধস্য জন্ম কদা অভৱৎ। মহাত্মা বুদ্ধৰ জন্ম কেতিয়া হৈছিল। মহাত্মা বুদ্ধস্য জন্ম পূৰ্ণিমাস্যাং তিথৌ অভৱৎ।
মহাত্মা বুদ্ধৰ জন্ম পূৰ্ণিমা তিথিত হৈছিল। বয়ং কদা পূৰ্ণ গোলাকাৰং চন্দ্ৰং পশ্যমো, আমি কেতিয়া পূৰ্ণ গোলাকাৰ চন্দ্ৰ দেখা পাওঁ। পূৰ্ণিমাস্যাং বয়ং পূৰ্ণ গোলাকাৰং চন্দ্ৰং পশ্যমো, পূৰ্ণিমা তিথিত আমি পূৰ্ণ গোলাকাৰ চন্দ্ৰ দেখা পাওঁ। 2 নম্বৰ প্ৰশ্ন দিছে, ইয়াত শব্দ অৰ্থখিনি খেলি মেলিকে দিয়া আছিলে, এইখিনি কি কৰিব লাগে, আমাৰ মিলাই লিখিব লাগে। 1 নম্বৰত আছে তাৎপৰ্য, খেলি মেলিকে দিয়া আছিলে, তাৎপৰ্যৰ অৰ্থ হ'ব, তাৎপৰ্য মানে অৰ্থ, নিশায়াম ৰাত্ৰৌ ইদানিম অধুনা প্ৰকাশতে দিব্যতি অবহিতঃ সাবধানঃ তৎপৰঃ উদ্যতঃ। এইখিনি শব্দ অৰ্থ আছিলে, এইখিনি মিলাব দিছিলে। 3 নম্বৰ প্ৰশ্ন দিছিলে, অদু লিখিতেষু ক্ৰিয়াপদেষু ধাতু লকাৰ পুৰুষঃ বচনানি চ লিখতু। মানে ইয়াত ধাতু ৰূপবোৰ দিয়া আছে, ইয়াৰ কি ধাতু হ'ব আৰু কি লকাৰ হ'ব আৰু কি পুৰুষ আৰু কি বচন হ'ব, সেইখিনি আমি লিখিব লাগে। প্ৰথমতে আছে ভৱতি, ভৱতিটো ভূ ধাতু, লট লকাৰ, প্ৰথম পুৰুষ একবচন। ভৱতি 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 ভৱতঃ ভৱন্তি, এইটো প্ৰথম পুৰুষত আছে আৰু একবচনত ভৱতি হয়। পৃচ্ছামি, পৃচ্ছ ধাতু, লট লকাৰ, উত্তম পুৰুষ একবচন। এইটো পৃচ্ছামি পৃচ্ছাবহ পিচ্ছামহ, এইটো উত্তম পুৰুষৰ মি যিহেতু আছে, গতিকে এইটো একবচন হ'ব। পশ্যমহ দৃশ ধাতু, লট লকাৰ, উত্তম পুৰুষ বহুবচন। মই আগতে ক'লো যেনেকৈ পৃচ্ছামি পৃচ্ছাবহ পৃচ্ছামহ হয়, ইয়াত দৃশ ধাতুত পশ্যামি পশ্যাবহ পশ্যমহ হয়, পশ্যমহটো বহুবচন। জানাসি, জানাসিটো জ্ঞা ধাতু, লট লকাৰ, মধ্যম পুৰুষ একবচন। জানাসি জানথঃ জানথঃ, ইয়াত জানাসিটো একবচন হয়। তাৰপিছত বদসি, বদ ধাতু, লট লকাৰ, মধ্যম পুৰুষ একবচন। বদসি বদথ বদথ। তাৰপিছত আছে ভৱন্তি, ভূ ধাতু, লট লকাৰ, প্ৰথম পুৰুষ বহুবচন। ভৱতি ভৱতঃ ভৱন্তি, বহুবচনত ভৱন্তি হয়। 4 নম্বৰ নিম্নলিখিতানি সৰ্বনামা পুংলিংগে পৰিৱৰ্তয়া, এই সৰ্বনাম পদবোৰৰ কি কৈছে, পুংলিংগত পৰিৱৰ্তন কৰিব দিছে। কৈশ্যঃ কৈশ্যঃ, কাম কম, কাশাম কেশাম, কাভি কৈ, কস্যই কস্মৈ। তাৰপিছত শেষৰটো আছে কাশু কেশু, মানে স্ত্ৰীলিংগত আছে এইবিলাক, এইবিলাকক আমি কি কৰিব লাগে, পুংলিংগত নিব লাগে। এইখিনি তোমালোকে ভালদৰে চাবা, এইখিনিৰ পৰা কিন্তু পৰীক্ষাত আহিবই। আৰু ধাতুৰ ওপৰত যিখিনি আছে সেইখিনিও তোমালোকে ভালকৈ চাবা, তাৰ পৰাও কিন্তু প্ৰশ্ন আহিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে, তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টোক লাইক কৰি দিবা। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগে। আৰু ছাবস্ক্ৰাইব কৰি তোমালোকে বেল বটনটো দবাই দিবা, তেতিয়া যিকোনো মই ভিডিঅ' বনালে লগে লগে তোমালোকে পাই যাবা। ধন্যবাদ।